এইফালে এতিয়া আমাৰ ল'ৰা স্কুললৈ ওলাই আছে একদম ধুনীয়াকৈ টিপটপকৈ মোকতো চুবলৈ নিদিয়ে সি নিজৰ কামখিনি নিজেই কৰে মানে খালি লেজি আৰু দেই মোক মানে একো মাত মাতিব নিদিয়ে আৰু ধুনীয়াকৈ মানে তাক খালি কৈ থাকিব নালাগে যে এইটো কৰ সেইটো কৰ নিজে কৈ থাকে সি খালি টাইম টু টাইম স্কুলত যায় বাৰু এদিনো লেট নহয় স্কুল যোৱা টাইমটো খালি ধুনীয়াকৈ যায় খালি মানে সি নিজৰ কামটো নিজে কৰে দেখিছে নহয় একদম আই কাৰ্ডটো একদম উল্টা চিধা চাব মানে কলাৰটো খালি ইমান ঠিক কৰিবলৈ নাজানে মই অকণমান তাক কলাৰটো ঠিক কৰি দিওঁ বাৰু সদায় মই তাক কলাৰটো ঠিক কৰি দিব লাগে তাৰপিছত এইফালে এতিয়া মোজাযোৰ নিজে পিন্ধিছে তাৰপৰা এইফালে এতিয়া ড্ৰেছিংখনৰ আগত ৰৈ লৈছে সি একদম ফিট ফাট হ'ব লাগিব দেই তাৰ অকণ বেকা বেকি হৈ থাকিলেও নহ'ব তাৰপিছত এতিয়া ভাতকেইটা খাইছে খোৱাত কিন্তু মিছা একদম খোৱাত একদম দুইটা ল'ৰা ছোৱালী একদমেই মিছা এতিয়া দুইটা স্কুললৈ গ'ল আৰু আজি মানে পথাৰলৈ বহুত মানুহ যাব তাৰ কাৰণে ভাত তৰকাৰী বনাব লাগিব সেইকাৰণে সোনকালে কামকেইটা কৰি আজৰি হয় মই এতিয়া চাহ একাপে আৰু পেটিছ আছিলে পেটিছে খাই লৈছোঁ বেছিকৈ কাম কৰি থাকিলে যেতিয়া সিহঁতি গুচি যায় ন ভাগৰো লাগে ভোকো লাগে গম পাইছেনে সেইটো কাৰণে মই পটাপট একদম চাহ অকণ খাই ল'লোঁ আৰু খাই মেলি এতিয়া আমাৰ মানুহজনো ওলালে মানুহজনো একদম টিপ টপ হৈছে আৰু মানে এই টাইমটোত মানে অকল সিহঁতকে টাইম দিব লাগিব নিজৰ কথা ভাবিলে নহ'ব মানে তাৰপিছত এতিয়া আহি গ'লোঁ তলত এতিয়া ভাত তৰকাৰী ৰেডি কৰিবৰ কাৰণে এইফালে চিডনীয়ে পৰা পাচলি কাটি থৈ ৰেডি কৰি থৈ গ'ল মই এইফালে এতিয়া বনোৱা সিজত লাগোঁ তাইও আহিব পাৰোঁ তাই আৰজনক খুৱাব মেলিবলৈ গৈছে ন তাইও কেঁচুৱাল সৰু হৈ আছে আৰু ৰুবিটো নাই মানে ৰুবি গা বেয়া হ'ল গুৱাহাটীত গৈ তাই গা বেয়া হ'ল সেইকাৰণে অহা নাই আহিব দুদিনমানৰ পাছত আহিব তাই মানে আহিলে আকৌ দিগদাৰ হ'ব ন অকলে আহিব যে সেইটো কাৰণে তাই দুদিন থাকি দিব তাৰপিছত এতিয়া মই ভাতৰ মাৰ কাঢ়ি আছোঁ আৰু সৰহকৈ ভাত বনাব লাগে 9জন মানুহ গৈছে সেইটো কাৰণে একদম 9জন মানুহৰ কাৰণেতো কুকাৰত ভাত বনালেতো নহ'ব ন সেইটো কাৰণে চচতে একেবাৰতে ভাতটো বনাই দিছোঁ আৰু 9জন মানুহৰ কাৰণে আৰু ভাতটো বনাব লাগে সেইটো কাৰণে ময়ে বনালোঁ ভাতটো বনালোঁ এইফালে তৰকাৰী বনাই আছোঁ এইফালে আমাৰ চিডনী বাইদেউ আহি গ'ল এতিয়া আৰু আমি দুইজনী লাগি ভাগি কৰিছোঁ আৰু এইফালে মই তৰকাৰী বনাইছিলোঁ তাই এইফালে চচত অজৰাই লৈছে আৰু তেনেকৈ মিলা প্ৰীতিকৈ কামবিলাক কৰি থাকোঁ আৰু ভাগৰো নালাগে সৰহকৈ মানুহ থাকিলে কাম কৰি ভাগৰ নালাগে চাবচোন কথা বতৰাই কামটো চলি যায় এইফালে এতিয়া মই টিফিন উলিয়াই লৈছোঁ টিফিনত এতিয়া তৰকাৰী দিম আৰু এইফালে চিডনীয়ে ভাত বাঢ়িছে এইফালে ধুনীয়াকৈ মই 9জন মানুহ গৈছে 9জন মানুহৰ কাৰণে টিফিন উলিয়াই লৈছোঁ আৰু 9জন মানুহৰ কাৰণে টিফিন উলিয়াই দি দিম ধুনীয়াকৈ তেতিয়া ধুনীয়াকৈ চবলৈ জুৰি যাব ন আৰু এইফালে এতিয়া মই ভাতখিনি বান্ধি লৈছোঁ এইখিনি অভিজ্ঞতা মোৰ হোৱা দিন হ'ল বাৰু দেই 15 বছৰ হ'ল এইখিনি অভিজ্ঞতা 15 বছৰ কৰি আহিছোঁ মানে পূৰা মই এতিয়া এক্সপাৰ্ট হৈ গ'লোঁ পূৰা মোৰ মায়ে মানে মোৰ শাহু মায়ে এইবিলাকত মোক পূৰা এক্সপাৰ্ট কৰি থৈছে মানে সেইটো মানে কেতিয়াও মই নোৱাৰোঁ বুলি ক'বই নোৱাৰোঁ কিন্তু মানে এই কামখিনি মাক মই মাতো কৰিবলৈ কিন্তু মায়ে মানে মোকে দি দিয়ে পাৰিবা কৰা বুলি কয় কেতিয়াও তেওঁ চাবলৈ নাহে তাৰপাছত এইফালে এতিয়া ৰেডি কৰি হৈ গ'ল ভাত আৰু তৰকাৰী তাৰপিছত সৰু দেউতাই লৈ যাব এইফালে মায়ে আকৌ ক'লে ইয়াতে তলতে ভাতটো খাই দিয়া চিডনীলৈ তৰকাৰী দি দিলোঁ তাই আকৌ মানুহজন মানে ওলাই যাবৰ কাৰণে তাই গুচি গ'ল এইফালে মই আকৌ ওপৰলৈ আহি পকা চকা মুচি লৈছোঁ কাৰণ এইখিনিতো কাম থাকিয়ে যায় ন ঘৰখনটো চাফা তাফা কৰি ৰাখিব লাগিব সেইকাৰণে এইখিনি কামো কৰি মেলি ল'লোঁ আৰু ঘৰখন চাফ চিকুণ কৰি ল'লোঁ ৰাতিপুৱাই বা কৰিলোঁ খালি পকা মচিব নহ'লে সেইটো কাৰণে মই জোচ যেতিয়া উঠে কামৰ মানে তেতিয়া কোনে পায় মানে একদম একেচতে চব কৰিয়ে দিম তেনেকুৱা লাগে তাৰপিছত এতিয়া মই আহি গ'লোঁ আকৌ ওপৰত কাপোৰ মেলিবলৈ গা পা ধুই আজৰি হ'লোঁ ভাত খাবলৈ যাম আৰু মাও চিঞৰি আছে ল'ৰা ছোৱালী বুলি স্কুলৰ পৰা অহাৰ পাছতে ভাতটো খাম বুলি ৰখি আছোঁ তাৰপিছত এইফালে এতিয়া আমাৰ আহি গ'ল ল'ৰা ছোৱালী মই কিন্তু ভাত খালোঁ দেই দেখাব নহ'লে এইফালে আমাৰ ল'ৰাই দেখিছে ন আহি পাই বহুত দেৰিয়ে জিৰাই মানে সি মানে আৰু মোক গোটেই কাহিনীবিলাক কয় নহয় স্কুলত কি হ'ল কি নাই হোমৱৰ্ক কি দিলে কি নাই দিয়ে আহি পাই মানে জোতা খুলি থাকিব মোজা খুলি থাকিব তেতিয়াই মানে গাই থাকিব আৰু ভালে হয় বাৰু পটাপট কৈ দিয়ে নহ'লে পাহৰি থাকে নহয় ৰাতিলৈকে কি দিছিলে পাহৰি থাকে সেইটো কাৰণে বাৰু সেইখিনি মোৰ মনত থাকি যায় ৰাতিলৈ মই তাক পঢ়াবলৈ পাৰোঁ তাৰপিছত এয়া জোতা মোজা খুলিছে এতিয়া সিহঁতক ভাত পানী দি লওঁ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ